जिंदाबाद 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 kami namanu kabalobot koiba bisar bijapi sarkar hai kabalobot koiba bisar bijapi sarkar hai অসমক বিদেশী চৰনীয়া পথাৰ হ'বলৈ দিয়া নহ'ব ইনকলাব জিন্দাবাদ 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 তাৰ বিৰুদ্ধে অসমীয়া ৰাজ্য ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 কৃষক মুক্তি জিন্দাবাদ 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 ছাত্ৰ মুক্তি জিন্দাবাদ 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 কাম আনি লোৱা নহ'ব নহ'ব কামি নামানো kami namanu জিন্দাবাদ 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 কৃষক মুক্তি সংগ্ৰাম জিন্দাবাদ 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 কাম আনি লোৱা নহ'ব kami namanu নাগৰিকত্ব সংশোধনী আইনৰ যি বিধি বলবৎ কৰিবৰ কাৰণে 9 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু অসমলৈ আহি তেওঁ চাব বিচাৰিছে যে অসমীয়া মানুহৰ প্ৰতিবাদী সত্তা আছেনে নাই অসমীয়া মানুহক অৰুণোদয় দি মাথাটো কিনি ল'ব পাৰিছোনে নাই অসমীয়া মানুহক লাখপতি বাইদেউৰ টুপ দি অসমীয়া মানুহৰ মগজুটো কিনি ল'ব পাৰিছোনে নাই অসমীয়া মানুহক ধাৰ লৈ দুখনমান দলং বনাই দি অসমীয়া মানুহৰ মগজুটো কিনি ল'ব পাৰিছোনে নাই চাবৰ কাৰণে পৰীক্ষা কৰিবৰ কাৰণে ডিঙিত গামোচা লৈ ফুটা নুফুটাৰ মাত্ৰাৰে জয় আই অসম কৈ অসমত মানুহক বিবেক জুখি চাবৰ কাৰণে নৰেন্দ্ৰ মোদী 9 তাৰিখে আহিছে আমাৰ কৃষক মুক্তিৰ স্পষ্ট কথা আমাক হাজাৰ টুপ দিয়ক হাজাৰ আঁচনি দিয়ক হাজাৰ ধাৰ লৈ লাগিলে আমাক তেওঁলোকে প্ৰলোভন নিদিয়ক কোনো কাৰণত অসমে এজনো বিদেশীৰ বুজা নলয় আজিৰ দিনটোত যদি চাই অসমৰ 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা ৰেজিষ্টাৰ নকৰা বাদেই দিয়ক ৰেজিষ্টাৰ নকৰা নিবনুৱা ধৰিলে প্ৰায় 50 লাখ ল'ৰা ছোৱালী আজিৰ দিনটোত বেকাৰ অসমৰ 100 জন মানুহৰ 29 জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই আজি যদি আপুনি গুৱাহাটীলৈ যায় আজিৰ দিনটোত অংগনবাদী কৰ্মী সহায়িকাই 3000 টকা দৰমহা নোপোৱাৰ কাৰণে আন্দোলন কৰি আছে আশা কৰ্মী আন্দোলন কৰিছে ভেঞ্চাৰ স্কুল চৰকাৰী কৰিব পৰা নাই জলমিত্ৰ কৰ্মচাৰী আন্দোলন কৰিছে 108 104 কৰ্মচাৰী আন্দোলন কৰিছে অসমৰ মানুহক পচা চাউল দি থাকিবলগীয়া হৈছে তেনে পৰিস্থিতিতে লাখে লাখে বিদেশী অসমৰ ওপৰত জাপি দিব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু গোলাঘাটৰ ক্ষেত্ৰত দেখিছোঁ যে আজি কেইদিন মানুহ আগতে কেবিনেট ডিচিশ্যন লৈছে গোলাঘাটত থকা পিজিআৰ ভিজিআৰ সকলো ভূমি বিজেপি চৰকাৰে উচ্ছেদ কৰিব কেইদিন মানুহৰ আগত শিলাকুট উচ্ছেদ কৰিলে আপোনালোকে দেখিছে এতিয়া গোলাঘাটত আমাৰ টেঙানীত নটিচ দিছে নিজৰ মানুহ থলুৱা মানুহ ট্ৰাইবেল মানুহ অসমীয়া মানুহক নটিচ দিয়ে উচ্ছেদ কৰে আৰু হিন্দু বাঙালীক আনি অসমত সংস্থাপন দিব বিচাৰে কেৱল ভোটৰ স্বাৰ্থত ইয়াৰ আগত দেখিলোঁ কংগ্ৰেছ চৰকাৰৰ মিয়া প্ৰীতি কংগ্ৰেছ চৰকাৰে মিয়া মুছলমান মানুহক মাটিৰ অধিকাৰ দিব বিচাৰে কংগ্ৰেছ চৰকাৰে মিয়া মানুহক ভোট বেংক বনাব বিচাৰে আৰু বিজেপি চৰকাৰে হিন্দু বাঙালীক ভোট বেংক বনাব বিচাৰে আমি কোনো বিদেশীৰ বুজা ল'ব নোৱাৰোঁ হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন শিখ বৌদ্ধ পাৰ্চী ভগৱান আল্লাহ খুদা যোন আহিলেও লাগিলে অসমত আমি থাকিবলৈ দিব নোৱাৰোঁ আমাৰ প্ৰথম অসমীয়া মানুহে মাটি পাব লাগিব অসমীয়া মানুহে চাকৰি পাব লাগিব অসমীয়া মানুহে মূৰ দাঙি আত্মসন্মানেৰে জীয়াই থাকিবলৈ পাব লাগিব আৰু যদি ইমান বিদেশী আনিবলৈ মন যায় নৰেন্দ্ৰ মোদীয়ে দেউতাকৰ সম্পত্তিত বহাই লওক হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৈণীয়েকৰ স্কুলত বহাই লওক কিন্তু আমাৰ ইয়াত আমি অসমত কেতিয়াও বিদেশী জাপিবলৈ নিদিওঁ